আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক আছামিজ গ্ৰামাৰ নত্যবিধি আৰু সত্যবিধি এই পাৰ্টটো পঢ়াম আৰু তোমালোকে জানাই নত্যবিধি আৰু সত্যবিধি কিমান ইম্পৰ্টেণ্ট মেট্ৰিকত তোমালোকৰ এই সত্যবিধি আৰু সত্যবিধিৰ পৰা কুৱেশ্যন আহে গতিকে আজিৰ ক্লাছটো তোমালোকে প্ৰথমৰ পৰা শেষলৈ এটেণ্ড কৰা আৰু যিখিনি নিয়ম মই লিখাই দিছো তোমালোকে লগে লগে লিখি মুখস্থ কৰি যোৱা তোমালোকৰ ইয়াৰে পৰা পৰীক্ষাত কমন পৰিব আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকক অলৰেডি গোটেইখিনি ছাবজেক্ট মই গাইড কৰি আছো আৰু গাইড কৰি যাম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা ষ্টুডেণ্টছ ওয়েলকাম টু সেৱা পাঠশালা আজি মই তোমালোকক অসমীয়া ব্যাকৰণৰ যেটো নত্যবিধি আৰু সত্যবিধি আছে এইটো আজি পঢ়াম আৰু তোমালোকে মই গ্যাৰান্টি দিব পাৰো আজিৰ ভিডিঅ'টো যদিহে তোমালোকে চোৱা নত্যবিধি আৰু সত্যবিধিৰ যিমানবিলাক কুৱেশ্যন আহক তোমালোকে আজিৰ ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে আটাইখিনি কুৱেশ্যন তোমালোকে ধুনীয়াকৈ কৰি যাব পাৰিবা সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু নোটছসমূহ তোমালোকে লগে লগে লিখি যাবা তেতিয়াহে তোমালোকৰ মনত থাকি যাব বস্তুখিনি লগে লগে লিখিলে বস্তুখিনি কি হয় একেবাৰে তোমাৰ লং লাষ্টিং হৈ যায় আৰু ব্ৰেইনত বহুত দিনলৈ সংৰক্ষণ হৈ থাকে গতিকে প্ৰথমতে চোৱা নত্যবিধি আৰু সত্যবিধি এইটো পঢ়িব হ'লে প্ৰথমতে আমি জানিব লাগিব যে নত্যবিধি মানে কি আৰু সত্যবিধি মানে কি তো চোৱা তোমালোকে অসমীয়াটো নিশ্চয় বৰ্ণমালাখিনি শিকিছাই যে ক খ গ ঘ ঙ এনেকে শিকিছাই তাৰপিছত কি আছে প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয়া জ ঝ নিয় এনেকে আছে ন বস্তুবিলাক তো চোৱা ইয়াতে এই ক খ গ ঘ ঙ এই আটাইখিনিক অৰ্থাৎ এই পাঁচোটাক কি বুলি কোৱা হয় ক বৰ্গ বুলি কোৱা হয় কি বৰ্গ বুলি কোৱা হয় ক বৰ্গ অৰ্থাৎ যিটো বৰ্ণৰে সেই সেই নিৰ্দিষ্ট লাইনটো আৰম্ভ হ'ব সেই লাইনটোকে কি বুলি কোৱা হয় সেই বৰ্গ বুলি কোৱা হয় ঠিক তেনেদৰে এইটোক কি বৰ্গ বুলি কোৱা হ'ব কোৱাচোন তেতিয়াহ'লে প্ৰথম স্ববৰ্গ যেটো স্ববৰ্গ ঠিক আছে তো নত্যবিধি আৰু সত্যবিধি শিকিব হ'লে আমি কি কৰিব লাগিব প্ৰথমতে এইটো চোৱা যে দন্ত্য নটো মূৰ্ধন্য ন হোৱা বিধিক কি বুলি কোৱা হয় নত্যবিধি বুলি কোৱা হয় বুজি পাইছা নাই তো এনেকে প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ এনেকে আছে ন এতিয়া চোৱা ত থ দ ধ ন হা এইটো কি চোৱা দন্ত ইয়াতে কি দন্ত ন আছে তাৰপিছত চোৱা ত থ দ ধ ন অৰ্থাৎ যিটো ত বৰ্গত আছে চোৱাচোন ত বৰ্গত থকা দন্ত ন ত বৰ্গত থকা দন্ত নলৈ মূৰ্ধন্য নলৈ কি হয় পৰিৱৰ্তন হোৱা বিধিক কি বোলে নত্যবিধি বোলে বুজি পাইছা নাই মানে নত্যবিধি মানে হ'ল যি বিধি মতে দন্তন্য গৈ কিনে কি হয় মূৰ্ধন্য ন হয় বা মূৰ্ধন্য নৰ ৰূপ লৈ তাকে কি বোলে নত্যবিধি বোলে যেনে মই যদি কওঁ ঋণ ঋ মূৰ্ধন্য ন ইয়াতে দন্তন্য কিয় হোৱা নাই কাৰণ আমি ইয়াতে নিৰ্দিষ্ট কিছুমান সূত্ৰ শিকিম আৰু সেই সূত্ৰসমূহকে নত্যবিধি বুলি কোৱা হয় বুজি পাইছা নাই এইটো ঋণ নহয় কিয় হ'ব মূৰ্ধন্য নহ'ব একচুৱেলি দন্তন্য আছিল কিন্তু সূত্ৰ মতে গৈ কি হৈছে শুদ্ধ যিটো শব্দ সেইটো হৈছে মূৰ্ধন্য ন ঠিক আছে তো এইটো হ'ল নত্যবিধি আৰু সত্যবিধি মানে হ'ল তোমাৰ দন্ত্য খ গৈ কি হয় মূৰ্ধন্য খ হয় বুজি পাইছা নাই তো এইটোৱে হ'ল নিয়ম নত্যবিধি আৰু সত্যবিধি তো আমি কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন জানিব লাগিব যিকেইটা জানিলেহে তোমালোকে কি কৰিব পাৰিবা নত্যবিধি আৰু সত্যবিধি তোমালোকে জানিব পাৰিবা তো প্ৰথমতে আমি শিকিম যে নত্যবিধি অৰ্থাৎ ক লিখি তোমালোকে লিখা যে নত্যবিধি নত্যবিধিৰ সূত্ৰটো হ'ল লগে লগে লিখি যাবা যে যি বিধি মতে দন্তন্য মূৰ্ধন্য ন হয় তাকে কি বোলে নত্যবিধি বোলে তাকে নত্যবিধি বোলে ঠিক আছে বুজি পাইছা এইটো হ'ল নত্যবিধি তো আমি নত্যবিধিৰ প্ৰথম কেইটামান ৰুল এণ্ড ৰেগুলেশ্যন পঢ়িলো ইয়াৰ পিছত আমি সত্যবিধিত যাম চাবা একদম তোমালোকৰ ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব ঠিক আছে তো এক নম্বৰ সূত্ৰটো হ'ল এক নম্বৰ সূত্ৰটো তোমালোকে মোৰ লগে লগে লিখি যাবা যিখিনি একদম বেছি ইম্পৰ্টেণ্ট সেইখিনি মই লিখি দিম আৰু সেইখিনিৰ পৰাই তোমালোকে কমন পাই যাবা তো চোৱা যে একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য ষ কি কৈছো ৰি ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্তন্য কি হয় মূৰ্ধন্য ন হয় মানে কি কৈছো এটা পদত থকা ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত যদিহে কি দন্তন্য আহে তেতিয়া সেইটোক আমি কি কৰিব লাগে মূৰ্ধন্য নলৈ কনভাৰ্ট কৰিব লাগে তো যেনে চোৱা তোমালোকে উদাহৰণ এইখিনি তোমালোকে মুখস্থ কৰি ল'বা কাৰণ পৰীক্ষাত মই এইখিনি এনেই লিখি দিয়া নাই পৰীক্ষাত কুৱেশ্যন আহে ডাইৰেক্ট মেট্ৰিকত যে নত্যবিধিৰ যিকোনো দুটা নিয়ম লিখা তো তোমালোকে এই নিয়ম লিখি উদাহৰণ লিখিব লাগিব তো এক নম্বৰ উদাহৰণ হ'ল যে ঋণ তো চোৱাচোন এইটো মূৰ্ধন্য ন কিয় হ'ল কাৰণ একেটা পদত থকা এইটো ৰি আছে অৰ্থাৎ ৰিৰ পিছত দন্তন্য কি হৈছে মূৰ্ধন্য ন হৈছে ইয়াতে ঋণ দন্তন্য দিলে ভুল হ'ব মূৰ্ধন্য ন দিব লাগিব ঠিক আছে
ঠিক একেদৰে ইয়াতে যদি মই কওঁ তৃণ অৰ্থাৎ ইয়াতে তৃণ মানে কি গছ গছনি বা ঘাঁহ ঘাঁহনি। তো তৃণ ইয়াতে চোৱাচোন দন্ত তৰ লগত কি আছে, দন্ত ত যোগ ৰি, ৰি মানে এইটো ৰি কাৰ আছে নাই, তৃণ দন্ত ন কি হৈছে, মূৰ্ধন্য ন হৈছে। ঠিক একেদৰে মই যদি কওঁ কৃষ্ণ, মই যদি কওঁ কৃষ্ণ, ইয়াতে কৰ লগত ৰি আছে, গতিকে ৰিৰ পিছত থকা দন্ত ন কি হৈছে, মূৰ্ধন্য ন হৈছে। ঠিক একেদৰে মই যদি কওঁ জীৰ্ণ, মানে ইয়াতে চোৱাচোন ৰি কাৰ আছে, ৰি কাৰ মানে কি ৰতে পৰে ন, বা ৰতে পৰে, ৰি বা ৰত পৰে, গতিকে কি হ'ব দন্ত ন কি হৈছে, মূৰ্ধন্য ন হৈছে। ঠিক একেদৰে তুমি যদি কোৱা যে কৰ্ণ বা বৰ্ণ, তো প্ৰথম ৰুল এণ্ড ৰেগুলেশ্যনটো বুজি পাইছা যে একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত থকা দন্ত ন কি হয়, মূৰ্ধন্য নহয়। ঠিক আছে, তো এইটো হ'ল আমাৰ 1 নম্বৰ ৰুল। তেতিয়া আমি নেক্সট 2 নম্বৰ ৰুলটোলৈ যাওঁ। চোৱা, তোমালোকে লগে লগে নোট কৰি যাবা, চাবা আজিৰ এইটো ভিডিঅ'ত চালে তোমালোকৰ নত্যবিধি আৰু সত্যবিধি একেবাৰে ক্লিয়াৰ হৈ যাব। তো 2 নম্বৰ চোৱা, 2 নম্বৰ সূত্ৰটো হ'ল, তোমালোকে 2 নম্বৰ সূত্ৰখিনি ভালদৰে লিখি এক্সাম্পল সহ তোমালোকে লিখি লবা। 2 নম্বৰ সূত্ৰ হ'ল যে একেটা পদতে থকা, তোমালোকে লিখি লোৱা, মই পিছত ধুনীয়াকে বুজাই দিম। যে একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য ষ, ৰি ৰ মূৰ্ধন্য ষ আৰু এটা আছে যে দন্ত নৰ মাজত স্বৰ বৰ্ণ। ডেফিনেশ্যনটো লিখি লোৱা, পিছত চাবা মনত ৰৈ যাব। যে স্বৰ বৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্তস্থ জ, ৱ, ব, শ আদিৰ ব্যৱধান থাকিলেও কি হয়, দন্ত ন মূৰ্ধন্য ন হয়, মূৰ্ধন্য ন হয়। তো ইয়াতে কি কৈছো, যে একেটা পদত থকা ৰি ৰ মূৰ্ধন্য ষ আৰু দন্ত ন, ইয়াতে দন্ত নটো কি হৈছে, এড হৈছে। প্ৰথমতে মূৰ্ধন্য ষ লৈকে আছিল, হয় নে নহয়? তো দন্ত নৰ মাজত স্বৰ বৰ্ণ, তো যদিহে মাজত স্বৰ বৰ্ণ থাকে, বা ক বৰ্গৰ কোনখিনি আখৰ মই কৈছিলো, যে ক খ গ ঘ ঙ কৈছিলো, তো আটাইখিনি যদিহে থাকে ক বৰ্গৰ বা প বৰ্গৰ কোনখিনি প, ফ, ব, ভ, ম, হয় নে নহয়? বা কোনো বৰ্ণ বা অন্তস্থ জ, ৱ, ব, শ আদিৰ ব্যৱধান থাকিলে কি হয়, দন্ত ন মূৰ্ধন্য ন হয়। যেনে তোমালোকে লিখি লোৱা, উদাহৰণটো লিখি ললে তোমালোকৰ আৰু সুবিধা হ'ব। যেনে মই ইয়াতে যদি কওঁ কৃপন, তো ইয়াতে চোৱা, যদি সি ইয়াতে ক্ৰীন হলহেঁতেন, তেতিয়াহ'লে ৰৰ পিছত দন্ত ন মূৰ্ধন্য ন হলহেঁতেন, কিন্তু মাজত কি আছে, প আছে। গতিকে এই একেটা পদত থকা ৰিৰ পিছত কি হৈছে, প বৰ্গ হৈছে। কি বৰ্গ হৈছে, প বৰ্গ। সেইটো কাৰণে দন্ত ন কি হৈছে, মূৰ্ধন্য ন হৈছে। এইটো মুখস্থ কৰি ল'বা লগে লগে। তো কৃপন, তাৰ পিছত মই যদি কওঁ ৰাৱণ, চোৱাচোন ৰাৱণ মানে ৰৰ পিছত যিটো ব্যৱধান আছে, ব্যৱধানৰ মাজত কি আহিছে, ৱ আহিছে। গতিকে ৱ অহাৰ ফলত কি হৈছে, দন্ত ন কি হৈছে, মূৰ্ধন্য ন হৈছে। ঠিক একেদৰে আমি কব পাৰো কি, যে গ্ৰহণ, চোৱাচোন আমি গ্ৰহণ কব পাৰো নাই, কাৰণ এইটো কি স আছে মাজত, এইটো গয়ৰে মানে ইয়াতে ৰ আছে, ৰৰ মাজৰ যিটো ব্যৱধান সেইটো কি আছে, হ আছে, কাৰণ ইয়াতে সূত্ৰতে পাইছো। গতিকে দন্ত ন কি হৈছে, মূৰ্ধন্য ন হৈছে। ঠিক আছে, তাৰপিছত একেদৰে তোমালোকে আৰু কব পাৰা, আৰু ৰুক্মিণী বুলি কব পাৰা, ৰুক্মিণী, চোৱাচোন আমি ৰুক্মিণী বুলি কব পাৰো নাই, কাৰণ কি ইয়াতে ৰৰ পিছত কি আছে, ক বৰ্গ আছে। ক বৰ্গতে পৰে, গতিকে ৰুক্মিণী হৈছে। তো এইটো হ'ল তোমালোকৰ 2 নম্বৰ সূত্ৰ। ঠিক আছে, এতিয়া আমি নেক্সট 3 নম্বৰ সূত্ৰটো চাওঁ। চোৱা, 3 নম্বৰ সূত্ৰটো হ'ল যে ত বৰ্গৰ, চোৱা যে ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত ন মূৰ্ধন্য ন হয়। দন্ত ন কি হয়, মূৰ্ধন্য ন হয়। যেনে কি কৈছো, যে ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে, ত বৰ্গ যদি কোনো বৰ্ণৰ লগত যুক্ত হয়, ত বৰ্গ কোনটো, যে ত, থ, দ, ধ, ন, এইটো যদি কোনো বৰ্ণৰ লগত যুক্ত হয়, তেতিয়াহ'লে কি হয়, দন্ত ন মূৰ্ধন্য নহয়। যেনে মই যদি কওঁ ঘন্টা, চোৱাচোন যদি কৈছো ঘন্টা,
ইয়াতে ট বৰ্গ কোনো বৰ্ণৰ লগত যুক্ত হৈছে নে নাই? হৈছে। সেইটো কাৰণে দন্ত ন কি হৈ গৈছে? মূৰ্ধন্য ন হৈ গৈছে। ঠিক আছে। ঠিক একেদৰে মই যদি কওঁ কণ্টক, চোৱাচোন, কণ্টক মানে কি? ট বৰ্গ কি হৈছে? দন্ত নৰ লগত যুক্ত হৈছিলে, সেইটো কাৰণে কি হৈছে? দন্ত ন মূৰ্ধন্য ন হৈছে। ঠিক আছে। তাৰপিছত মই যদি কওঁ যে কণ্ঠ, ঠিক একেটা সূত্ৰতে পৰিব, হয় নে নহয়? যে ট বৰ্গৰ কি ঠ, গতিকে ঠ কি হৈছে? ঠৰ লগত থকা দন্ত ন কি হৈ গৈছে? মূৰ্ধন্য ন হৈ গৈছে। এইটো হ'ল তোমালোকৰ 3 নম্বৰ সূত্ৰ। নেক্সট 4 নম্বৰ সূত্ৰটো হ'ল যে উত্তৰ, দক্ষিণ, তাৰপিছত চান্দ্ৰ, তাৰপিছত তোমাৰ পৰা, নাৰ, তাৰপিছত আৰু এটা হ'ল ৰাম আদি শব্দৰ পিছত থকা দন্ত ন মূৰ্ধন্য নহয়। আদি শব্দৰ পিছত, পিছত থকা অয়ন শব্দৰ, চোৱা, অয়ন শব্দৰ দন্ত ন মূৰ্ধন্য ন হয়। দন্ত ন কি হয়? মূৰ্ধন্য ন হয়। মানে কি কৈছো? উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি শব্দৰ পিছত থকা অয়ন। যেনে ইয়াতে যদি মই যদি কওঁ উত্তৰৰ লগত অয়ন যোগ কৰিলে কি হব? উত্তৰায়ণ হব, হয় নহয়? গতিকে সেই উত্তৰায়ণটো কি হব? দন্ত ন মূৰ্ধন্য ন হৈ যায়। চোৱা, উত্তৰ যোগ অয়ন কি হব? উত্তৰায়ণ হব। আৰু ইয়াতে থকা দন্ত নটো কি হৈ যাব? মূৰ্ধন্য ন হৈ যাব। ঠিক আছে। আৰু এটা হ'ল তোমাৰ ৰামায়ণ। মই যদি কওঁ ৰামায়ণ, মানে ইয়াতে কি আছে? ৰাম নামৰ পিছত থকা অয়ন শব্দৰ দন্ত ন কি হৈ গৈছে? মূৰ্ধন্য ন হৈ গৈছে, ইত্যাদি। ঠিক আছে। তো এনেদৰে তোমালোকে বস্তুখিনি মনত ৰাখিব লাগিব। ঠিক আছে। চ' এতিয়ালৈকে আমাৰ কেইটা গ'ল? নতবিধিৰ 4টা গ'ল। তো নেক্সট হোৱা 5 নম্বৰটো হ'ল যে পৰা, আচ্ছা, পৰা নহয়, পূৰ্ব, পূৰ্ব আৰু অপৰ আদিৰ পিছত থকা, এইখিনিতো সহজে, এইখিনি লগে লগে মুখস্থ কৰি ল'বা। আদিৰ পিছত থকা অহ্ন শব্দৰ দন্ত ন কি হয়? মূৰ্ধন্য নহয়। যেনে কি? শব্দৰ পিছত থকা অহ্ন, অৰ্থাৎ মই যদি কওঁ যেনে প্ৰাহ্ন, অৰ্থাৎ প্ৰাহ্নৰ লগত থকা যিটো দন্ত ন সেইটো কি হৈ গৈছে? মূৰ্ধন্য ন হৈ গৈছে। বা আমি ক'ব পাৰো অপৰাহ্ন, বা আমি ক'ব পাৰো পূৰ্বাহ্ন। বুজি পাইছা নাই? আমি কি ক'ব পাৰো? পূৰ্বাহ্ন। এইটো ইয়াতে তলত হ'ব, মূৰ্ধন্য ন। তো এতিয়ালৈকে আমাৰ কেইটা গ'ল? 5টা গ'ল। পূৰ্ব, আদিৰ পিছত থকা অহ্ন শব্দৰ দন্ত ন কি হয়? মূৰ্ধন্য ন হয়। তো এতিয়া চোৱা 6 নম্বৰ সূত্ৰ। 6 নম্বৰ সূত্ৰ হ'ল যে অক্ষ শব্দৰ পিছত থকা, উহিনী, অক্ষ শব্দৰ পিছত থকা উহিনী, শব্দৰ দন্ত ন আৰু এটা আছে, আৰু কি কৈছো? যে অক্ষ উহিনী বা অক্ষৌহিনী হ'ব, হয় নে নহয়? আৰু এটা তোমাৰ লিখিবা যে শূৰ্প, শূৰ্ষ শব্দৰ পিছত থকা নখ শব্দৰ, মানে সূৰ্প নখা যে, নখ শব্দৰ দন্ত ন মূৰ্ধন্য ন হয়। যেনে উদাহৰণ দিলে তোমালোকে পাৰিবা। যেনে কি হব? অক্ষৰ লগত কি? উহিনী, অৰ্থাৎ কি হব? অক্ষৌহিনী হব। আৰু এইটো দন্ত ন কি হৈ গৈছে? মূৰ্ধন্য ন হৈ গৈছে। আৰু শূৰ্প শব্দৰ, অৰ্থাৎ আৰু ইয়াৰে থকা নখা শব্দৰ দন্ত ন কি হব? মূৰ্ধন্য নহব, মানে শূৰ্প নখা। ঠিক আছে। তো এইটো আছিলে তোমালোকৰ 6 নম্বৰ নিয়ম। তো 7 নম্বৰ নিয়মটো চোৱা। 7 নম্বৰ নিয়মটো হ'ল যে কিছুমান শব্দত স্বাভাৱিকভাৱে দন্ত ন মূৰ্ধন্য নহয়। এইখিনি যদিহে তোমালোকৰ সূত্ৰত পৰা নাই, তোমালোকেতো যিখিনি পৰীক্ষাত দিব সেইখিনি চাবাই। যদিহে এইখিনিৰ ভিতৰত পৰা নাই, তেতিয়া তোমালোকে লিখি দিবা যে কিছুমান শব্দত স্বাভাৱিকভাৱে দন্ত ন মূৰ্ধন্য নহয়। কাৰণ নত্যবিধিৰ টোটেল 6টা নিয়মেই আছে। ঠিক আছে। তো ইয়াতে 7 নম্বৰটো হ'ল যে কিছুমান শব্দত স্বাভাৱিকভাৱে
স্বাভাৱিকভাৱে ই দন্তন্য মূৰ্ধন্য নহয়, দন্তন্য মূৰ্ধন্য নহয়। যেনে উদাহৰণ লিখি ল'বা, যেনে বাণিজ্য, কাৰণ ইয়াতে কোনো সূত্ৰত পৰিছে নেকি, নাই পৰা। তাৰপিছত বাণী, তাৰপিছত যেনেকুৱা যিবিলাক সূত্ৰত নপৰে আৰু, যেনে তোমাৰ কল্যাণ, কিবা সূত্ৰত পৰিছে নেকি, নাই পৰা। লৱণ, তাৰপিছত মণি, মাণিক্য আদি তুমি ক'ব পাৰা, হয় নহয়? ইত্যাদি কিছুমান শব্দত কি হৈছে, স্বাভাৱিকভাৱে দন্তন্য মূৰ্ধন্য ণ হৈছে। ত' নত্যবিধিৰ আমাৰ টোটেল এই 7টা নিয়মেই, ত' এই 7টা নিয়ম তোমালোকে লিখি ধুনীয়াকে মুখস্থ কৰি ল'বা। ত' আমাৰ এতিয়ালৈকে নত্যবিধিৰ টোটেল 7টা আমি নিয়ম শিকিলো। এতিয়া আমি নেক্সট শিকিম সত্যবিধিৰ বিষয়ে। অৰ্থাৎ সত্যবিধি মানে মই তোমালোকক কি কৈছিলো, যে যি বিধিমতে দন্ত স গৈ কি হয়, মূৰ্ধন্য ষ হয়, তাকে কি বোলে, সত্যবিধি বোলে। তেতিয়া আমি সত্যবিধিৰ নিয়মসমূহ ধুনীয়াকে লিখি শিকিম। ত' সত্যবিধি মানে কি তোমালোকেতো জানিছাই, যে যি বিধি মতে, লিখি ল'বা, যে যি বিধি মতে দন্ত স গৈ কি হয়, মূৰ্ধন্য ষ হয়, দন্ত স মূৰ্ধন্য ষ হয়, তাকে বা সেই বিধিকে কি বোলে, সত্যবিধি বোলে, সত্যবিধি বোলে। তেতিয়া আমি সত্যবিধিৰ নিয়মসমূহ শিকি লম, ধুনীয়াকে তোমালোকে নিয়মসমূহ লিখি যাবা, ঠিক আছে। ত' এক নম্বৰ নিয়মটো হ'ল, যে আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ, কেইটা কৈছো, যে ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ, ক বা ৰৰ পাছত থকা, উদাহৰণ দিলে তোমালোকে বুজি যাবা, পাছত থকা প্ৰত্যয়ৰ স মূৰ্ধন্য, প্ৰত্যয়ৰ দন্ত স কি হয়, মূৰ্ধন্য স হয়। যেনে আমি উদাহৰণ চাওঁ, যেনে উদাহৰণ হ'ল ঋষি, এতিয়া কি কৈছো, যে ৰিৰ পাছত থকা প্ৰত্যয়ৰ দন্ত স কি হৈ গৈছে, মূৰ্ধন্য ষ হৈ গৈছে, অৰ্থাৎ ঋষি। আৰু এটা উদাহৰণ হ'ল তোমাৰ, যে ভৱিষ্যত, চোৱা, যে ভৱিষ্যত, ইয়াতে কি হৈছে, অন্য স্বৰবৰ্ণ বা ক বৰ্গৰ পাছত থকা প্ৰত্যয়ৰ দন্ত স মূৰ্ধন্য ষ হৈছে। তাৰপিছত আৰু এটা উদাহৰণ হ'ল তোমাৰ, যে মুমূৰ্ষ, চোৱা, এই মানুহে কয় ন মুমূৰ্ষ, ত' ইয়াতে চোৱা ৰ আছে, ৰৰ পিছত থকা দন্ত স কি হৈ গৈছে, মূৰ্ধন্য ষ হৈ গৈছে। ত' এইটো হ'ল 1 নম্বৰ নিয়ম। 2 নম্বৰ নিয়ম হ'ল, চোৱা, যে ত বৰ্গৰ, এইটো অকমান ইজি আছে, তোমালোকে মুখস্থ কৰি ল'বা, যে ত বৰ্গৰ কোনো বৰ্ণৰ লগত, দন্ত স কি হয়, মূৰ্ধন্য, ষ হয়। ত বৰ্গ অৰ্থাৎ ত, থ, দ, ধ, সেই তেনেকুৱা বৰ্ণৰ লগত থকা যিকোনো দন্ত স কি হয়, মূৰ্ধন্য ষ হয়। যেনে কষ্ঠ, ইয়াতে কি হৈছে, দন্ত স টো কি হৈছে, মূৰ্ধন্য ষ হৈছে। বা মিষ্ঠ, বা তুমি ক'ব পাৰা দুষ্ট ইত্যাদি। ঠিক আছে, ত' এইটো ইজি আছিলে, এইটো 2 নম্বৰ নিয়ম, ঠিক আছে। ত' নেক্সট আমি 3 নম্বৰ নিয়মটো শিকো। 3 নম্বৰ নিয়মটো হ'ল, যে তোমাৰ ই কাৰান্ত, লিখি ল'বা, যে ই কাৰান্ত আৰু উ কাৰান্ত, আৰু উ কাৰান্ত উপসৰ্গৰ পাছত থকা চোৱা, কি কৈছো, চোৱা, বা শীত, বা সিচ, বা আৰু এটা আছে তোমাৰ লখ, আদি ধাতুৰ দন্ত স কি হয়, মূৰ্ধন্য ষ হয়, দন্ত স মূৰ্ধন্য ষ হয়, ঠিক আছে। যেনে উদাহৰণ হ'ল তোমাৰ, মই যদি কওঁ নিষেধ, অৰ্থাৎ ই কাৰান্ত আৰু উ কাৰান্ত উপসৰ্গ, নিষ যোগ এত
কি হ'ব নিষেধ, আৰু ইয়াৰে থকা মূৰ্ধন্য দন্ত্য খটো কি হৈ গৈছে মূৰ্ধন্য খ হৈ গৈছে। ঠিক একেদৰে তুমি ক'ব পাৰা যে প্ৰতিষ্ঠা, কি ক'ব পাৰা প্ৰতিষ্ঠা। তাৰোপৰি তুমি ক'ব পাৰা যে অনুষ্ঠান, হয় নাই? এইখিনি ই কাৰণত আৰু উ কাৰণৰ পাছত উপসৰ্গৰ পাছত থকা স্থা শীত খিচ লচ, হয় নাই? যেনে অনুষ্ঠা, ইয়াতে কি আছে উপসৰ্গ স্থা ইয়াতে প্ৰয়োগ হৈছে। প্ৰতিষ্ঠা ইয়াতে নিষেধ শীত শীত, মানে এইটো উপসৰ্গ ব্যৱহাৰ হৈছে নে নাই? ব্যৱহাৰ হৈছে। ঠিক একেদৰে আৰু উদাহৰণ ক'ব পাৰা, তোমালোকে উদাহৰণ কোৱাচোন। যেনে মই যদি কওঁ কি অভিলাষ, যেনে মই যদি কওঁ অভিলাষ, ইয়াতে কি লখ উপবাদ্য ব্যৱহাৰ হৈছে, হয়নে? তাৰপিছত আৰু কোৱাচোন তোমালোকে শীত, আৰু কি ক'ব পাৰা যে তোমাৰ নিশাত, নিশাত যদি কোৱা নিশাত, এতিয়া কি উপসৰ্গ খাত ব্যৱহাৰ হৈছে। ঠিক আছে, তো এনেকুৱা বিলাকৰ ভিতৰত কি হ'ব ই কাৰণত আৰু উ কাৰণত উপসৰ্গৰ পাছত থকা দন্ত্য খ কি হ'ব মূৰ্ধন্য খ হৈ যাব। এইটো হ'ল আমাৰ 3 নম্বৰ নিয়ম। ঠিক আছে, তো আমি নেক্সট 4 নম্বৰ নিয়মটো চাওঁ। 4 নম্বৰ নিয়মটো হ'ল যে ভূমি, যে ভূমি উ অংগু আদি শব্দৰ পিছত থকা স্থা শব্দৰ দন্ত্য খ আৰু যোধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য খ কি হয় মূৰ্ধন্য খ হয়, মূৰ্ধন্য খ হয়। ঠিক আছে, যেনে চোৱাচোন মই এটা উদাহৰণ দিওঁ। এতিয়া কৈছে ভূমি আদিৰ শব্দৰ পাছত থকা স্থা, তেনেহলে কি হ'ব ভূমিষ্ঠ হ'ব। অৰ্থাৎ চোৱা যে ভূমিষ্ঠ, অৰ্থাৎ ভূমি শব্দৰ পিছত থকা স্থা শব্দৰ দন্ত্য খ কি হৈছে মূৰ্ধন্য খ হৈছে। আৰু যোধি, যোধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ তো কি হ'ব যে যুধিষ্ঠিৰ, যুধিষ্ঠিৰ, ইয়াৰে দন্ত্য খ কি হৈ গৈছে মূৰ্ধন্য খ হৈ গৈছে ইত্যাদি। ঠিক আছে, তোমালোকে আৰু ক'ব পাৰা উদাহৰণ। আৰু কি হ'ব অংগুষ্ঠ, কি হ'ব অংগুষ্ঠ, তো দন্ত্য খ কি হৈ গৈছে মূৰ্ধন্য খ হৈ গৈছে। ঠিক আছে, তো এতিয়ালৈকে আমাৰ মূৰ্ধন্য খত্তবিধিৰ কেইটা গ'ল 4টা নিয়ম গ'ল। তো নেক্সট নিয়মটো চোৱা। তো খত্তবিধিৰ 5 নম্বৰ নিয়ম যিটো সেইটো হ'ল যে সু আৰু বি উপসৰ্গৰ পাছত থকা সম শব্দৰ দন্ত্য খ কি হয় মূৰ্ধন্য খ হয়, দন্ত্য খ মূৰ্ধন্য খ হয়। যেনে সুষম, আমি কি ক'ব পাৰো সুষম, ইয়াৰ দন্ত্য খ কি হৈছে মূৰ্ধন্য খ হৈছে, অৰ্থাৎ সু উপসৰ্গৰ পিছত থকা। তো আৰু এটা উদাহৰণ কি হ'ব চোৱা যে বিষম, ইয়াৰে কি আছে দন্ত্য খ মূৰ্ধন্য খ হৈছে। ঠিক আছে, তো আমাৰ টোটেল 5টা গ'ল। তো 6 নম্বৰ যিটো তোমাৰ সত্তবিধি সেইটো হ'ল যে প্ৰত্যয় যোগ হলে সবিশ আৰু চাক্ষুষ শব্দৰ দন্ত্য খ, চাক্ষুষ শব্দৰ দন্ত্য খ মূৰ্ধন্য খ হয়, মূৰ্ধন্য খ হয়। যেনে হবিষ আৰু চাক্ষুষ, যেনে মই যদি কওঁ হবিষ্য, বিশ্ব, তো ইয়াৰে কি হৈছে দন্ত্য খ মূৰ্ধন্য খ হৈছে। বা আৰু এটা ক'ব পাৰো আমি চাক্ষুষ, তো চাক্ষুৰ দন্ত্য খ কি হৈছে মূৰ্ধন্য খ হৈছে। এইটো আছিল 6 নম্বৰ নিয়ম সত্তবিধিৰ। ঠিক আছে, তো একেবাৰে অন্তিম যিটো 7 নম্বৰ নিয়ম সত্তবিধিৰ সেইটো হ'ল যে কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য খ হয়, নত্যবিধিৰ মতে, নত্যবিধিত যেনেকে স্বাভাৱিকভাৱে কিছুমান দন্ত্য মূৰ্ধন্য নহয়, তো ইয়াতো দন্ত্য খ মূৰ্ধন্য খ হয় কিছুমান স্বাভাৱিক নিয়মতে। যেনে ভাষা, যেনে বিশেষ, হয়নে, যেনে বিশেষ্য, যেনে
পাখণ্ড যেনে তু বিষ ইত্যাদি। তো এইটো আছিলে নত্যবিধি আৰু সত্যবিধিৰ আজিৰ ক্লাছটো। তো নেক্সট তোমালোকৰ আছামিজ গ্ৰামাৰৰ কোনটো ক্লাছ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আৰু তোমালোকে নিয়মসমূহ ভালদৰে শিকি ল'বা, কাৰণ মেট্ৰিক পৰীক্ষাত তোমালোকৰ এনেকৈ আহে যে নত্যবিধিৰ যিকোনো 3টা নিয়ম লিখা বা সত্যবিধিৰ যিকোনো 3টা নিয়ম লিখা বা নত্যবিধি আৰু সত্যবিধিৰ যিকোনো দুটাকৈ নিয়ম লিখি উদাহৰণ সৈতে বুজাই লিখা। তো এনেদৰে তোমালোকে গোটেইখিনি সূত্ৰ মুখস্থ কৰিব লাগিব, তেতিয়াহে তোমালোকৰ সুবিধা হ'ব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো লাইক কৰি তোমালোকে কমেণ্টত জনাই দিবা নেক্সট কোনটো ক্লাছ লাগে বা কোনটো আছামিজ গ্ৰামাৰ লাগে, কোনটো পাৰ্ট লাগে। আৰু ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, তো বাই বাই, টেক কেয়াৰ।